পুনৰ সকিয়নি অখিল গগৈৰ ডিজিপিক গেঙৰ লিডাৰ নেকি ডিজিপি সকলোকে নমস্কাৰ জনাই মোৰ নীতি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি অখিল গগৈ এখন সংবাদমেল পাতিলে আৰু অখিল গগৈ সংবাদমেল পাতি বহুত কথাই ক'লে যে প্ৰতিবাদ হ'বয়ে আন্দোলন হ'বয়ে কাখন যদি আনে অসমত গতিকে আমি অসমীয়াই প্ৰতিজন অসমীয়া বহি নাথাকো আমি আন্দোলন কৰিবই লাগিব কাৰণ এটা কা আমাৰ অসমীয়াৰ ওপৰত জাপি দিব আমি কেনেকৈ আন্দোলন নকৰাকৈ থাকোঁ আৰু আন্দোলন কৰিম বুলি কোৱা কাৰণে এতিয়া কি কৰিছে ডিজিপিয়ে যিটো মানে হাৰত কথাবিলাক কৈ আছে ডিজিপি কোন তেওঁ ক'ৰ পৰা আহিছে তেনেকুৱা টাইপৰ কথা কৈছে আৰু ডিজিপি কি গেঙৰ লিডাৰ নেকি আমি অসমীয়া কিয় আমি আন্দোলন কৰিব নোৱাৰোঁ এখন গণতন্ত্ৰ দেশ হয় আমি আন্দোলন কৰিবই লাগিব আৰু কি কৰিছে তেওঁলোকে আমাৰ লিডাৰবিলাকক প্ৰতিটো দলৰ লিডাৰবিলাকক লৈ গৈ তাতে সহি কৰি পৰিছে যে আন্দোলন নকৰোঁ বুলি আৰে কিয় আন্দোলন নকৰিব অসমীয়া নহয় নেকি অসমীয়া তেজ আছে যিয়ে অসমীয়াৰ ভাষাটোক জীয়াই ৰাখিব বিচাৰে যিয়ে অসমীয়া জাতিটোক জীয়াই ৰাখিব বিচাৰে তেওঁ আন্দোলন কৰিবই গতিকে আজি নহয় এইটো কথা আমি আগৰ পৰা আন্দোলন কৰি আহিছোঁ আন্দোলন কৰি যাম যি হয় হ'ব আন্দোলন হ'বয়ে কা আনিব নোৱাৰে অসমত কিয় আনিব এনেকৈ বহুত কথাই আজি অখিল গগৈ ক'লে তেওঁ নিজে সংবাদমেল দিলে তেওঁ সকিয়নি দিছে এনেকৈ সকিয়নি দিছে পুনৰ সকিয়নি দিছোঁ ডিজিপি মই নিউজটো নেদেখাওঁ আপোনালোকক কাৰণ নিউজবিলাক দেখাব ভাল নালাগে কথাবিলাক বেলেগ ফালে গুচি যায় আৰু বহুত কি ক'ম আৰু নিউজবিলাক ডাইৰেক্ট তেনেকৈ দেখুৱাব ভাল নালাগে চেনেলটোৰ প্ৰতি কিবা এটা হেৰি থাকি যায় সেইকাৰণে মানে মই যিখিনি শুনিছোঁ সেইখিনি কৈছোঁ আচলতে আন্দোলন হ'ব লাগে বুলি ময়ো ভাবোঁ আমি অসমীয়া আমাৰ ওপৰত কিবা এটা বস্তু আহিব কোনোবাই জাপি দিব আমি কেনেকৈ মানি ল'ম কওক এইটো সম্ভৱেই নহয় কাখন হিচাপত আনিব নালাগে আমাক কা নালাগে এনেই আমি জুৰুলা নুথুৰা হৈ আছোঁ খাব নোপোৱা হৈ গৈছোঁ কিবা হৈছোঁ কিমান সমস্যাত আমি নিজে অসমীয়াই ভুগি আছোঁ লাহে লাহে এতিয়া যেন এনেকুৱা হৈছে অসমীয়া ভাষাটো যেন আমি হেৰাম অসমীয়া শব্দটো যেন আমি হেৰুৱাই পেলাম নিজকে অসমীয়া বুলি যেন আমি পৰিচয় দিব নোৱাৰিম এনেকুৱা এটা অনুভৱ হয় আকৌ কা আহিলে কেনেকুৱা হৈ যাব আপোনালোকে চাওক গতিকে কাখন কেনেকৈ আনিব পাৰিব দল সংগঠনবিলাকে আৰু দল সংগঠনবিলাকে আন্দোলন কৰিবই এতিয়া সেই আগৰ কথা কৈছে 1900 জাপানৰ প্ৰধানমন্ত্ৰী আহিব খোজোতে বোলে কা আন্দোলন কৰি পিনে কি হুলস্থুল পৰিৱেশ কৰিলে প্ৰধানমন্ত্ৰী আহিব নোৱাৰিলে এতিয়া আকৌ কা আনিব খোজালৈকে আকৌ আন্দোলনবিলাকে এনেকুৱা কৰিব লৈছে আন্দোলন কৰিব খুজিছে দল সংগঠনবিলাকে এইটোলৈ কিমান এতিয়া দেখিছেনে গুৱাহাটীত কমাণ্ডো নামাৰিছে পূৰা পুলিচ প্ৰশাসন কিমান সষ্টম কৰি থৈছে আৰু এটা কথা চৰকাৰখনে কি আমাৰ অসমীয়া জনতাক ভয় কৰে নেকি বাৰু এনেকুৱা লাগিছে যিটোহে মানে তেওঁলোকে ভয়ত মানে যিবিলাক কাম কৰি আছে ভাবিলে আচৰিত লাগে ইমান ভয় কৰে নে অসমীয়া আন্দোলন কৰিম বুলি ক'লেহে একদম তেওঁলোকে মানে একদম কামাণ্ডো প্ৰশাসন পূৰা সষ্টম কৰিছে কোনোবা গেছ গোটেই একদম ৰেডি আন্দোলনৰ কাৰণে আন্দোলন কৰিম বুলি কৈছেহে একেবাৰে ৰেডি শিপিনে তাৰমানে কি জনতাক ভয় কৰে যেন লাগিছে এইখন চৰকাৰে বাৰু যি কি নহওক আজি সকিয়নি দিছে অখিল গগৈ লুৰিণজ্যোতিয়ে বহুতো মন্তব্য কৰি আছে শংকৰজ্যোতিহঁতে বহুত মন্তব্য শুনি আছোঁ প্ৰতিটো দল সংগঠনৰে গতিকে আমি আশা কৰোঁ কাখন যাতে নানে সেইটো আশা কৰি আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই